নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ তুলা ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল। ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি তুলা ৰাশিৰ ব্যক্তিৰ বাবে মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। আপুনি মাহৰ আৰম্ভণিৰ পৰা শেষলৈকে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি মনোযোগ দিব লাগিব। ৰাহুৰ সৈতে শুক্ৰ ষষ্ঠ স্থানত থাকিব, যাৰ বাবে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে আৰু আপোনাৰ খৰচো বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। মাহটো বৃহস্পতি অষ্টম স্থানত থাকিব, যাৰ বাবে আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহী হ'ব। শনি গোটেই মাহটো পঞ্চম স্থানত থাকিব, যাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত উত্থান পতন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বাবেও এই সময় মধ্যমীয়া হ'ব। মাহৰ আৰম্ভণিতে সূৰ্য আৰু বুধ চতুৰ্থ স্থানত থাকি বুধাদিত্য যোগ গঠন কৰিব, যিয়ে আপোনাৰ মাতৃক উৎকৃষ্ট স্বাস্থ্যৰ উপকাৰিতা প্ৰদান কৰিব আৰু আপোনাক উন্নতি প্ৰদান কৰিব। ইয়াৰ পিছত 11 তাৰিখে বুধ আৰু 12 তাৰিখে সূৰ্য কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, যিয়ে ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল সময় আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰত কিছুমান কঠিন প্ৰত্যাহ্বানৰ আপুনি সন্মুখীন হ'ব লাগিব। এই মাহটো কেৰিয়াৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে ভৰি থাকিব। কৰ্মক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপুনি সাজু হোৱা উচিত হ'ব। মংগল নৱম স্থানত থাকিব, যিয়ে কৰ্মক্ষেত্ৰত বদলিৰ ইংগিত দিছে। ইয়াৰ বাহিৰেও আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শনিৰ প্ৰভাৱত আপোনাৰ চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে, আৰু যদি আপুনি চাকৰিটো সলনি কৰিব বিচাৰে তেন্তে এই সময়ছোৱাত আপুনি প্ৰচেষ্টা চলাই সফলতা লাভ কৰিব পাৰে। মাহৰ আৰম্ভণিতে সূৰ্য আৰু বুধে চতুৰ্থ স্থানত বুধাদিত্য যোগ গঠন কৰিব, যিয়ে আপোনাক সঠিক বুদ্ধিমত্তা ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায় আৰু চাকৰি দুয়োটাতে আগবাঢ়ি যোৱাত সহায় কৰিব। শুক্ৰ আৰু ৰাহু ষষ্ঠ স্থানত থাকে, যাৰ ফলত ব্যৱসায়িক ব্যয় বৃদ্ধি পাব। সহকৰ্মীসকলৰ সমৰ্থন লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহে এই মাহত আপুনি আপোনাৰ কেৰিয়াৰত আগবাঢ়িব পাৰিব। আৰ্থিক দিশত এই মাহত উত্থান পতনৰ সম্ভাৱনা অধিক। এফালে শনি আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিব, আনহাতে নৱম স্থানত থকা মংগলে আপোনাৰ খৰচ কমোৱাত সহায় কৰিব। কিন্তু আনহাতে দ্বাদশ স্থানত থকা কেতু, ষষ্ঠ স্থানত থকা শুক্ৰ, দ্বাদশ স্থানত আৰু অষ্টম স্থানত থকা ৰাহু আৰু বৃহস্পতিৰ বাবে আপোনাৰ খৰচ নিৰন্তৰ হৈ থাকিব। দেৱগুৰু বৃহস্পতি ব্যয় বৃদ্ধি কৰিব যদিও এই ব্যয় আপোনাৰ ভাল কামতে হ'ব। কিন্তু দ্বিতীয় ঘৰৰ ওপৰত বৃহস্পতিৰ দিশটোৰ বাবে আপুনি ধন লাভৰ সম্ভাৱনা থাকিব। আপোনাৰ ধনৰ সঠিক ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিব লাগিব। প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো মধ্যমীয়া হ'ব। শনিয়ে আপোনাৰ প্ৰেমত গভীৰতা আনিব। আপুনি ইজনে সিজনৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰিব। ইজনে সিজনক বুজিব আৰু ইজনে সিজনৰ জীৱনত অৰিহণা যোগাবলৈ চেষ্টা কৰিব, যি আপোনালোকৰ প্ৰেম বৃদ্ধি কৰিব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কত আগবাঢ়ি যোৱাৰ সুযোগ দিব। বিবাহিতসকলে এই মাহত আপুনি আপোনাৰ সংগীৰ সৈতে এক দীঘলীয়া যাত্ৰা কৰাৰ সুযোগ পাব পাৰে। ইজনে সিজনৰ প্ৰতি সহনশীলতা আৰু গুৰুত্ব বৃদ্ধি পাব, আৰু এজনে আনজনক সময় দি সম্পৰ্কৰ পৰিচালনা কৰিবলৈ আপুনি সফল হ'ব।